अथापरः शिष्यस्तस्तैवायोधस्य धौम्यस्योपमन्युर्नाम तमुपाध्यायः प्रेषयामास वत्सोपमन्यो गारक्षस्वेति स उपाध्यायवचनादरक्षद्गाः स चाहनिगा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे तमुपाध्यायः पिबानमपश्यत् उवाच चैनमवत्सोपमन्यो केन वृत्तिं कल्पयसि पीवानसि दृढमिति स उपाध्याय प्रत्युवाच भैक्षेण वृत्तिं कल्पयामीति तमुपाध्यायः प्रत्युवाच ममानिवेच भैक्षणोपयोत्कव्यमिति। একদিন উপাধ্যায় মহাশয় শিষ্য উপমন্যুকে বললেন, বৎস, গরুগুলিকে দেখো। উপমন্যু উপাধ্যায়ের কথা শুনে গরুগুলিকে পাহারা দিতে লাগল। সে প্রতিদিন গরুগুলিকে পাহারা দিয়ে বাড়ি ফিরত এবং উপাধ্যায় মহাশয়কে প্রণাম করত। কিছুদিন পর উপাধ্যায় মহাশয় লক্ষ্য করলেন যে উপমন্যু বেশ স্বাস্থ্যবান হয়ে উঠেছে। তিনি তাকে জিজ্ঞাসা করলেন, বৎস উপমন্যু, তুমি কিভাবে নিজের আহারের ব্যবস্থা করছ? তোমার শরীর এত পুষ্ট হচ্ছে কিভাবে? উপমন্যু উত্তর দিল, আমি ভিক্ষা করে খাচ্ছি। তখন উপাধ্যায় মহাশয় বললেন, এই ভিক্ষার খাবার আমার অনুমতি ছাড়া খাওয়া উচিত নয়। स तथेत्युक्त्वा पुनररक्षद्गाः रक्षित्वा चागम्य तथोपोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे तमुपाध्यायस्तथापि पीबानमेव दृष्ट्वोवाच वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि केनेदानीवृत्तिं कल्पयसीति स एवमुक्त उपाध्यायेन प्रत्युवाच भगवते निवेदपूर्वमपरं चरामि तेन वृत्तिं कल्पयामीति तमुपाध्यायः प्रत्युवाच मयीशान्यायया गुरुवृत्ति अन्योषामपि वृण्युपरीधं करोष्योऽवं वर्तमानः लुब्धोऽसीति। সে উপমন্যু সেইভাবে বলেই পুনরায় গরুদের রক্ষা করল। রক্ষা করে উপাধ্যায়ের সামনে এসে দাঁড়িয়ে নমস্কার করল। উপাধ্যায় তাকে আবারও মোটা দেখে বললেন, বৎস উপমন্যু, আমি তো তোমার সমস্ত ভিক্ষা গ্রহণ করছি, তবে তুমি এখন কিভাবে জীবিকা নির্বাহ করছ? উপমন্যু তখন উপাধ্যায়ের প্রশ্নের উত্তরে বলল, ভগবানের নামে প্রথমে নিবেদন করে তারপর যা পাই তা খেয়ে বেঁচে থাকছি। তখন উপাধ্যায় বললেন, এটা গুরু শিক্ষার জন্য সঠিক পদ্ধতি নয়। তুমি এভাবে অন্যদের থেকে কিছু নিচ্ছ, এর ফলে তুমি লোভী হয়ে যাচ্ছ।